দুখ আৰু পৰিতাপৰ বিষয়। বিলাসীপাৰা বজাৰৰ চক বজাৰত বিলাসীপাৰা বজাৰৰ মাজমজিয়াত এনেকুৱা এটা ঘটনা সংঘটিত হৈছে, অতি দুখ লগা বিষয় যে চোৰ যদি কোনোবাই চাউল চুৰি কৰিছে, আমি শুনামতে পৱন নামৰ কোনোবা ব্যক্তি দোকানৰ পৰা চাউল চুৰিছে বুলি সন্দেহ কৰিছে। যদি এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে তেনেহ'লে আপোনালোকে আইনৰ ব্যৱস্থা হাতত লওক, আইনৰ মানুহখিনিক আপোনালোকে খবৰ দি সেই ল'ৰাজনক আপোনালোকে আইনৰ হাতত গতাই দিয়ক। কিন্তু সেইটো নকৰি বিলাসীপাৰা মাজমজিয়াত সেই ল'ৰাটোক গুৰুকৈ এনেকুৱাকৈ পিটিছে, দুই হাত বান্ধি কাৰেণ্টৰ খুঁটাত বান্ধি তালিবানীৰ দৰে শাস্তি প্ৰদান কৰিছে। গতিকে এনেকুৱা শাস্তি চৰকাৰৰ ফালৰ পৰা এইসকল মানুহক দায়িত্ব থৈছে নেকি? গতিকে যদি এইসকল মানুহে মৰেল পুলিচিং কৰিছে, বেআইনী কাম কৰিছে, গোটেইখিনি মানুহক আইনৰ আওতাত আনি আৰু ধুবুৰী জিলা প্ৰশাসনক আমি দাবী উত্থাপন কৰিছোঁ। বিলাসীপাৰাত এনে ঘটনা মাজে মাজে হৈয়ে থাকে। আজিৰ এই ঘটনাটোৰ পিছত যাতে বিলাসীপাৰাত যাতে এনেকুৱা দ্বিতীয় কোনো কাণ্ড নহয়, এই মৰেল পুলিচৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'বলৈ আমি বিলাসীপাৰা জিলা অঞ্চলৰ ফালৰ পৰা দাবী উত্থাপন কৰিছোঁ। নিশ্চয় বিলাসীপাৰাত এনে কাণ্ডত হোৱা পৰিলক্ষিত হৈছিল যদিও আপোনালোক জিলা প্ৰশাসন অধিক কঠোৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ।